৭৩ গৰাকী ল'ৰা আৰু ছোৱালীয়ে অংশগ্ৰহণ কৰিছে মুকলিভাৱে তাত বিশ্ব মটক যুৱ সন্মিলনৰ আয়োজন কৰিছে। আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ধাৰাবাহিকভাৱে আমাৰ মটক যুৱ ছাত্ৰ সন্মিলন মজিয়াৰ পৰা আমি আচলতে শৈক্ষিক দিশে হওক বা ক্ৰীড়া দিশতে হওক আমি বিভিন্ন ক্ষেত্ৰত মটক যুৱ ছাত্ৰ সন্মিলন ধাৰাবাহিকভাৱে আমি কাম কৰি আছো। এই ক্ৰীড়া দিশৰ ক্ষেত্ৰতো আজি আমাৰ এই ডিব্ৰুগড়ৰ আমাৰ লাহোৱাল অঞ্চলস্থ যি শৃংখলা আমাৰ আঞ্চলিক সমিতিখন আছে, এই আঞ্চলিক সমিতিয়ে প্ৰতি বছৰে আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতাখনি আমাৰ তেখেতলোকে সুচাৰুৰূপে পালন কৰে। আজিৰ দিনটোতো এই মাৰাথন দৌৰ প্ৰতিযোগিতাত আমাৰ যথেষ্টখিনি উভয়ে ল'ৰা আৰু ছোৱালীয়ে অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণৰ ক্ষেত্ৰতো তেখেতলোকে আমাৰ এই অঞ্চলস্থৰ উদীয়মান ল'ৰা ছোৱালীয়ে যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আচলতে এই অঞ্চলস্থত এটা সুনাম কঢ়িয়াই আনিছে আৰু ভৱিষ্যতৰ দিনতো আমি ভাবো মটক যুৱ ছাত্ৰ মজিয়াৰ পৰাই ক্ৰীড়া যোগেদি তেখেতলোকে আগন্তুক দিনতো এটা সুনাম অসমৰ ভিতৰতে ল'ব পাৰিব বুলি আমি আচলতে এটা নিৰ্দিষ্ট বাটহে আমি মুকলি কৰি দিছো। আৰু মটক যুৱ ছাত্ৰ সন্মিলনে বিভিন্ন সময়ত বিভিন্ন দাবী দাবা কৰাৰ উপৰিও আমাৰ জনগোষ্ঠীটোৰ বা আমি জনগোষ্ঠীবিলাকৰ মাজত আমাৰ যি ভাতৃত্ববোধ, সেই ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ আমি আচলতে সদায় প্ৰয়াস কৰোঁ। এই প্ৰয়াস কৰাৰ ক্ষেত্ৰতে আমি মটক যুৱ ছাত্ৰ এনেকুৱা ধৰণৰ ক্ৰীড়া যোগেদিও এটা বিপ্লৱৰ সূচনাবাদ আমি মুকলি কৰিছো বুলি আমি আশা প্ৰকাশ কৰিছো। এজন মহান শিল্পীৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছে, কি ক'ব? হয়, আমাৰ ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ অন্তৰ্গত শৃংখলা আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনে আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মাৰাথন দৌৰ প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰি আহিছে। আজি ত্ৰয়োদশ সংখ্যক এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। যথেষ্ট সংখ্যক খেলুৱৈ আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। আমিও আহি আনন্দিত হলো আৰু আমাৰ এই গ্ৰামাঞ্চলতেই যি আপুনি বোকাত পদুম ফুলে তেনেকৈ আজি এই অঞ্চলতে আমাৰ গ্ৰামাঞ্চলৰ বহু প্ৰতিভাৱান খেলুৱৈ অংশগ্ৰহণ কৰি আজি আমাৰ এই খেলখনি সাফল্যমণ্ডিত কৰি তুলিলে। আমি আশা ৰাখিছো অনাগত দিনত আমাৰ এই অঞ্চলতে আৰু ক্ৰীড়া প্ৰতিভা বিকাশ হ'ব আৰু বিকাশ হৈ তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সুবিধা হ'ব। আগতে ক'ৰবাত অংশগ্ৰহণ কৰিছিলা? কিমান দিনৰ পৰা এক বছৰ হ'ব। আজি 22 গৰাকীৰ ভিতৰত তুমি প্ৰথম হৈছা। কোনোবা শিকাইছে নেকি? শিকাই। কোনে শিকাই? খুৰা আছে। তুমি প্ৰেক্টিচ কৰি থাকা ঘৰতে? কিমান সময়? 1 ঘণ্টা। এবাৰ ক্লাছ 10। এবাৰ মেট্ৰিক দিম আৰু আজিকালি আৰু মই ইয়াত যোৱা বছৰো প্ৰথম পাইছিলোঁ আৰু এইবাৰো প্ৰথম পাইছোঁ। আৰু ইয়াৰ যিখিনি উদ্যোক্তা সেইখনক ভাল লাগিছে, যি ব্যৱহাৰ কৰিছে আমাৰ যি সফল যিবোৰ বস্তু আমি খেলৰ কাৰণে দিব লাগে এনেকৈ সুবিধাবোৰ পাইছোঁ আৰু আগন্তুক আৰু ইয়াতকৈ ভাল হ'ব বুলি আশা কৰিছোঁ। মোৰ ঘৰ জকাইছে ছাৰ।